অসম চৰকাৰে আকৌ ঋণ ল'ব 900 কোটি টকা। ইতিমধ্যে তেখেতলোকে বণ্ডত ঋণ ল'বৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু আজি এসপ্তাহৰ আগত তেওঁলোকে লোন লৈছিল 500 কোটি টকা। এতিয়া প্ৰশ্ন হয় যে এই বিজেপি চৰকাৰখনে ধাৰৰ পিছত ধাৰ লৈ তেখেতলোকে কৰিছে কি? আজি এই যে ধাৰবোৰ লৈ আছে বণ্ডৰ নামত কিবা নামত তেখেতলোকে যে ধাৰবোৰ লৈ আছে, উন্নয়নমূলক কাম কি কৰিছে? নিবনুৱাক সংস্থাপন দিবৰ কাৰণে কি কৰিছে? আজি বহিৰাজ্যত কৰ্মৰত অৱস্থাত থকা যুৱক যুৱতীসকলক অসমত ঘূৰাই আনি অসমত সংস্থাপন দিবৰ কাৰণে তেখেতলোকে কি কাম কৰিছে? আজি অসমৰ গাঁৱৰ অঞ্চলৰ ৰাস্তা পদূলিসমূহ নিৰ্মাণৰ কাৰণে তেখেতলোকে কি কাম কৰিছে? আজি মথাউৰিসমূহ বিজ্ঞানসন্মত নিৰ্মাণৰ কাৰণে তেখেতলোকে কি পদক্ষেপ লৈছে? আজি কেৱল ধাৰৰ পিছত ধাৰ লৈ তেখেতলোকে ৰাজ্যখন চলাই আছে। আৰু প্ৰশ্ন হয় যে এই যে ধাৰবোৰ লৈ আছে, এই ধাৰবোৰ কোনে পৰিশোধ কৰিব? নিশ্চয় আমাৰ টেক্সৰ পইচাই, নিশ্চয় আমাৰ পৰা শোষণ কৰি সেই টকাখিনি আকৌ ধাৰ পৰিশোধ কৰিব। আজি মূল্যবৃদ্ধি কিয় হৈছে? আজি এই ধাৰ লৈ থকাৰ কাৰণে আজি প্ৰত্যেকটো বস্তুৰ দাম কিয় বাঢ়িছে? ঔষধৰ দাম বাঢ়িছে, আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। আজি প্ৰত্যেকটো বস্তু ডিজেল পেট্ৰলৰ পৰা আদি কৰি মিঠাতেললৈকে সকলোতে কেৱল মূল্য বৃদ্ধি। আজি যদি কৰবাত যাওঁ চাৰিওফালে টেক্সৰ কাৰণে জনতা জীয়াই থাকিব নোৱাৰা এক পৰিৱেশ, মূল্য বৃদ্ধিৰ কাৰণে জনতা জীয়াই থাকিব নোৱাৰা এক পৰিৱেশ। আৰু তাৰ পিছত আমি দেখিবলৈ পাইছো চৰকাৰখনে ধাৰৰ পিছত ধাৰ লৈ ৰাজ্যখন চলাই আছে। আমি চৰকাৰক প্ৰশ্ন কৰিছো যে আপোনালোকে যে এই ধাৰবোৰ লৈ আছে, এই ধাৰবোৰ কোনে পৰিশোধ কৰিব? আমি চৰকাৰখনক প্ৰশ্ন কৰিছো এই যে ধাৰবোৰ লৈ আছে, এই ধাৰ লোৱা টকাবোৰ ক'ত ব্যৱহাৰ কৰা হৈছে? আজি নিবনুৱা সংস্থাপন ক'ত? আজি নিবনুৱাসকলক চাকৰি দিম বুলি কৈছিল, চাকৰি ক'ত? গতিকে আমি চৰকাৰক দাবী জনাইছো এইদৰে ধাৰ লৈ লৈ অকল নিজৰ মানুহখিনিক ধনী কৰা যি প্ৰৱণতা, এই প্ৰৱণতা বন্ধ কৰক। আজি দেখিছো যে কৰবাত কিবা আঁচনি আছে কিন্তু কামত একো নাই। আঁচনিৰ নামত কেৱল লুণ্ঠন আৰু লুণ্ঠন। যদি উদাহৰণ লাগে আপোনালোকে জেজেএমৰ কামবোৰ চাওক, কিমান কোটি টকা জেজেএমৰ নামত দি দিয়া হ'ল, কিন্তু আঁচনিৰ নামত যদি কিবা আছে আপোনালোকে চাওক গোটেই এইবোৰ ফুপুলা স্বৰূপ। এতিয়া জেজেএম যিবোৰ আঁচনি আছিল সেই আঁচনিটো এতিয়া বগা হাতীলৈ পৰিণত। কৰবাত মানুহ ভালকে পানী পাইছে নেকি? পোৱা নাই। কিমান কোটি টকা অবাবত জেজেএমৰ নামত দি দিয়া হ'ল। নিশ্চয় সেইবোৰ আমাৰ টকা। গতিকে কথাবোৰ বিচাৰ বিশ্লেষণ হ'ব লাগিব। এইদৰে কেৱল মুখ্যমন্ত্ৰী আসনত আছে বুলিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ নামত ধাৰৰ পিছত ধাৰ লৈ ৰাজ্য চলাই থাকিলে নহ'ব। আমি সচেতন যুৱক হিচাপে প্ৰশ্ন কৰিছো, আমি সচেতন নাগৰিক হিচাপে প্ৰশ্ন কৰিছো যে তোমালোকে যে লৈ আছা ধাৰবোৰ, এই ধাৰবোৰ কাৰ নামত লৈ আছা? তোমালোকে যে লৈ আছা ধাৰবোৰ, এই ধাৰৰ টকাবোৰ ক'ত খৰচ কৰিছা? ক'ত উন্নয়নমূলক কাম হৈছে, ক'ত নিবনুৱা সংস্থাপন হৈছে? আমাক উত্তৰ লাগে। আমি প্ৰশ্ন কৰিছো, আমাক উত্তৰ লাগে।